বৰুৱা ফেমিলিটো নাজানো, আমি নিজে গৰ্ব নকৰোঁ, কিন্তু আমাৰ ঘৰত চবেই জানে আজিলৈকে কোনো খুঁত নাই, কোনো এক বিন্দু আমাৰ বদনাম নাই কোনো। মই আজি 56 বছৰ গান গালোঁ, ক'তো একো মোৰ দীপেন বৰাই এনেকৈ গান গাব পৰা নাই, ড্ৰিংক কৰিছে, অমুক কৰিছে, তেনেকুৱা ধৰণৰ কথা ওলোৱা। ড্ৰিংকটো সেইটো বেলেগ কথা বাৰু, কিন্তু কোনো ঘুণাক্ষৰো মোৰ এটা বদনাম আজিলৈকে ওলোৱা নাই 56 বছৰত, কোনো ষ্টেজত, কোনো কমিটিয়ে ক'ব নোৱাৰে, কোনো মানে কলংক আমাৰ ঘৰত নায়েই। আমাৰ ঘৰৰ ওপৰত ইম্প্ৰেশ্যনটো একদম বেয়া হৈ যাব নহয় বৰুৱা ফেমিলিৰ ওপৰত। সেইখন ঘৰ এনেকুৱাহে নেকি? বাপেক জীয়েকৰ কাজিয়া বুলি ক'লে তাৰমানে বাপেক জীয়েকৰ কাজিয়া লাগিছে, কাজিয়া লাগিলেতো কোনো একেলগে থাকিবই নোৱাৰে, তেতিয়া গুচি গ'ল হয়, কোনোবা এজন গুচি গ'ল হয়। এইটো কাজিয়াৰ কাৰণে যোৱা নাই। ৰমেন দা কিছুমান অকণমান মেণ্টেলি মানে ফাইনেন্সিয়েল ফালৰ পৰা মানে ৰমেন দা এতিয়া তেনেকুৱা মিউজিকৰ বহুত বছৰ কাম কৰা নাই, গতিকে অকণমান সেইফালৰ পৰা অকণমান অসুবিধা হৈছে ৰমেন দাৰ, ফাইনেন্সিয়েল টাইপ ছাইডটোৰ পৰা। সেইফালৰ পৰা অকণমান ডিপ্ৰেশ্যনৰ নিচিনা হৈছে মানুহজন, কিন্তু কোনো ডিমেনচিয়া বা পাহৰি যোৱা কিবা এবনৰ্মেলিটি তেনেকুৱা একো নাই ৰমেন দাৰ। মই ইয়াত বহি আছিলোঁ, ইয়াৰ পৰা শুনা পাইছোঁ, ৰুমটো এইটো নেক্সট ৰুমটোতো, ইয়াৰ পৰা শুনা পাইছোঁ এনেই কিবা কৈছে সিহঁতে, তেওঁলোকৰ ভিতৰত কি হৈছে নাজানো, কাজিয়া বুলি নকয়, এইটো কাজিয়া নকয়। তাৰপিছত ৰমেন দা সুন্দৰকৈ বজাৰতো গৈছে, 2-3বাৰ অহা যোৱাও কৰিছে কিবা পেকেট লৈ পেলাই। মই ইয়াত বহি আছোঁ, তাৰপিছততো মই 10টা বাজিব কিমান থাকোঁতে মই ৰুমলৈ গুচি গ'লোঁ গা পা ধুবলৈ আৰু উঠি পেলাই। তাৰ পিছৰখিনি মই ভাবিছোঁ ৰমেন দা গণেশ মন্দিৰত গৈছে, গণেশ মন্দিৰটো ওচৰতে ন, তেওঁ প্ৰেচিডেণ্ট, গণেশ মন্দিৰৰ প্ৰেচিডেণ্ট। পিছত ৰমেন দা নাই মই ভাবাই নাই আৰু 12:30 আহিব চাগে, আহি ভাত পানী খাই খুব। ময়ো তেনেকৈ মোৰ ৰুমলৈ গুচি গ'লোঁ, ভাত পানী খাব। মোৰ কিটচেন বেলেগ, মই নিজে ৰান্ধি বাঢ়ি খাওঁছোঁ, তেনেকুৱা অকণমান কষ্ট হৈছে মেছেজ নোহোৱাৰ পৰা। এতিয়া ক'ব নোৱাৰোঁ কিয় গ'ল, কি কাৰণত গ'ল, কাৰণ ATM কাৰ্ড চাৰ্ডো চব মানে ঘৰতে আছে, একো নিয়া নাই, খালি ফোনটো একদম সৰু ফোন, আগৰ যে সেই টিপা এনেকুৱা হেণ্ডছেট ফোন। মইতো সিদ্ধান্ত কিবা নদী মোৰ বিশ্বাস হোৱা নাই, কাৰণ তেনেকুৱা নকৰে, তেনেকুৱা মেণ্টেলিটি মানুহ নহয়। কিন্তু বাহিৰত এতিয়া যদি আছেও ক'ৰবাত থাকিলে, কথাটো হৈছে কি পইচা পাতিৰ কথা লাগিব নহয়, পইচা পাতি লাগিব। সিটো ইমান পইচা পাতিও লৈ নাযায় লগত, মই জানো। আৰু কাৰ্ড থাকিলে বেলেগ কথা, উলিয়াই ল'লে বোলে, কিন্তু মানুহজন খাব লাগিবতো, ভাত পানী খাব লাগিব, পানী খাব লাগিব, চাহ খাব লাগিব, গতিকে ক'ৰবাত বহি থাকিবওতো নোৱাৰে, কাৰোবাৰ ঘৰলৈও য'ত। সেইকাৰণে অকণমান মানে বস্তুটো গণ্ডগোলীয়া হৈ আছে, ক'ত নগ'ল। CCTV কেমেৰাত যিখিনি পাইছে মানে সেইখিনি নৈ পাৰলৈ যোৱা, সেইখিনি লৈ পোৱা বুলি কৈছে। তাৰপৰা যদি সেইখিনিৰ পিছত কিবা হৈছে তেনেকুৱা ঘটনা, তেতিয়া আৰু সেইটো আৰু মই ক'ব নোৱাৰিম। আৰু পানীত যদি কিবা কাৰণত পৰিছোঁ, সেইটো মই ক'ব নোৱাৰোঁ। যদি ইচ্ছাকৃতভাৱে পৰিছে বা হেৰি কৰিছে, সেইটো মই ক'ব নোৱাৰিম, কাৰণ তেনেকুৱা মেণ্টেলিটি মানুহ নহয় তেওঁ।